চৌপাশে পানী আৰু কেৱল পানী আৰু এই পানীৰ মাজতে সহাৱস্থান কৰিছে জনসাধাৰণে। তাৰ মাজতো অসমীয়া জাতি, অসমীয়া মানুহ ইমান যে অতিথি পৰায়ণ, ইয়াতকৈ আৰু উৎকৃষ্ট নিদৰ্শন থাকিবই নোৱাৰে। এই পানীৰ মাজত নিজৰ ভাত বনাবলৈ, চাহ বনাবলৈ কোনো যোগাৰ নাই, খাদ্যৰ অভাৱ, বস্ত্ৰৰ অভাৱ। তাৰ মাজতে যিসকল আহিছে, যিসকলে সহায় সহযোগ কৰিবলৈ আহিছে বিভিন্ন প্ৰান্তৰ পৰা, এইসকল বানাক্ৰান্তই এটুপি চাহৰ যোগাৰ ধৰিছে। নিজে কি খাইছে নাখাইছে হয়তো আমি ভালদৰে খবৰেই পোৱা নাই, কিন্তু তাৰ মাজতে আহি সকলোকে চাহ খুৱাইছে। অকল এই স্থানতে নহয়, আমি বিভিন্ন প্ৰান্তত যেতিয়া বানাক্ৰান্তৰ অঞ্চললৈ গৈছিলোঁ, সেই অঞ্চলত দেখা পাইছিলোঁ যে কোনোবাই যদি চাহ খুৱাইছে, কোনোবাই পানী খুৱাইছে, পথৰ কাষত ৰৈ আছে, কোনোবাই চৰ্বত লৈ ৰৈ আছে। এনে উদাহৰণ হয়তো পৃথিৱীৰ ক'তোৱে পোৱা নাযাব। যি লোক নিজে অনেক সমস্যাৰে ভাৰাক্ৰান্ত, নিজৰ সপোনৰ ঘৰখন ভাঙি ছিঙি চুৰমাৰ হ'ল, তাৰ পিছতো আলহীক, অতিথিক এষাৰ মাত দিছে, এটুপি পানী যোগান ধৰিছে, চাহ একাপ যাচিছে। আপোনালোকে চাহ কেতিয়াৰ পৰা খাব পৰা হৈছে? চাহ দুদিনৰ পৰা খাব পৰা হৈছে আৰু মানে চৌকা জ্বলিছে আৰু। বৰ্তমান আমি নিজৰ ঘৰত নাইয়ে এতিয়া। নিজৰ ঘৰত নিজৰ ঘৰত নাই, আমি বেলেগৰ ঘৰত আছো। হয়। চাহ ক'ত বনালে? চাহ তেখেতসকলৰ ঘৰত। হয়। আপোনালোক ইমান দূৰৰ পৰা আহিছে, আপোনালোকক সেৱা কৰিব লাগিবতো। আমি অতিথি সেৱা ইমান কষ্ট হৈছে আমাৰ কাৰণে, আপোনালোকে কিমান কষ্ট কৰিছে। সেইকাৰণে সাধাৰণভাৱে অকণমান চাহ অকণ আপোনালোকক আছে, বেলেগ একো নাই দিব। এয়াই হ'ল আমাৰ যি কথাতে কয় নহয়, অতিথি দেৱো ভৱ। অতিথিক সৎকাৰ কৰা, অতিথিক সহায় কৰা বা অতিথিৰ প্ৰতি মৰম চেনেহ, এয়াই হ'ল অসমীয়াৰ পৰিচয়। আৰু সেই পৰিচয় কেতিয়াও হেৰুৱাব দিয়া নাই। সকলো হেৰুৱাইছে বানত, সকলো সৰ্বশান্ত হৈছে। সা সম্পত্তি, কাপোৰ কানি, মূল্যৱান সামগ্ৰী, ঘৰ বাৰী সকলোবোৰ হেৰুৱাই গৈছে। কিন্তু অসমীয়া জাতিৰ পৰিচয়, অসমীয়া মানুহৰ পৰিচয় কেতিয়াও হেৰুৱাই যোৱা নাই, এতিয়াও অক্ষুণ্ণ আছে। এই যি অতিথি পৰায়ণ অসমীয়া বুলি কোৱা হয়, তাৰে এক উৎকৃষ্ট নিদৰ্শন শিৱসাগৰবাসী ৰাইজ।